हेलो गाइस সকলকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ তৰফৰ পৰা আজি মই আকৌ আপোনালোকৰ ওচৰত লৈ আহিছো পথাৰৰ কিছুমান দৃশ্য আজি আপোনালোকক দেখুৱাম কাৰণ আগত মই দেখুৱাইছিলো পথাৰখন কেনেকুৱা এটা অৱস্থা হৈছিল কাৰণ তেতিয়া ঘাঁহ বন পুৰা জংগল ঠিক তেনেকুৱা এটা পৰিৱেশ আছিল কিন্তু বৰ্তমান চাওক কেনেকুৱা চাফা হৈ গৈছে जी नहक गाइस मैं किन्तु अलरेडी पथर आहि पालो आज प्राय मैं 10-15 दिन मान पाছত आसलते आहिछु जार कारणे आसलते देखा पाइछु पथरखन अलपमान बेलेग হৈ গৈছে কাৰণ সকলোৱে মাটি সাৰ্চ কৰিছে আলি কাটিছে আলিবোৰ বান্ধিছে যাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে সব সঁচাকে টাইম ওচৰ হৈ গল তো এতিয়া আমি যাম আৰু পথৰৰ খেতিৰ মাজত সোমাই যাম আপোনালোকে চাই থাকক যি নহক গাইস মই কিন্তু অলৰেডি পথৰত আহিছো আৰু আপোনালোকে চাব পাৰিছে কেনেকুৱা বকা বৰ্তমান মানুহে আলি কাটিছে অলৰেডি আলি বান্ধি আছে বিধানো অলৰেডি জুগুত হৈ গল তো এতিয়া মানুহে আসলতে মাটি ৰুব এতিয়া টাইম হৈ গৈছে তো সেইভাবে মই আৰু পথৰত নামি আহিলো গাইস এইখানে আছিল মোৰ বিধান খেত আৰু বিধান অলৰেডি মজবুত হৈ গল আৰু কেইটামান দিনৰ পাছতে মই বিধান উঠাই কেনে মাটি ৰুম ইফালে চাওক মোৰ খেতি অলৰেডি কিন্তু তৈয়াৰ হৈ গল বাট এতিয়া বিধানৰ অপেক্ষাত মানে অলপ টাইম ল'বলগীয়া হৈছে তো সময় হৈ যাব বাৰু আৰু কেইটামান দিন অলৰেডি মাটি তৈয়াৰ হৈ গল মই অলপ ৰাস্তাত গৈ আছো আসলতে চাইছে আপোনালোকে বেগ আছে মোৰ হাতত দাম তেলৰ দাম আছে বাট গাড়ীখন অলপ প্ৰবলেম দেখুৱাইছে কিবা এটা প্ৰবলেম দেখুৱাইছে যাৰ কাৰণে ৰেঞ্চৰ বেগ ৰাস্তাত আছে গাড়ীত সাইকেলত আছে আসলতে সো সেই ৰেঞ্চৰ বেগ লৈ অহাৰ কাৰণে চেষ্টা কৰিম আৰু যেহেতু পথাৰত একেবাৰে মুহূৰ্তৰ টাইম আসলতে ক'ব গ'লে এই মুহূৰ্তৰ টাইমত কাম কৰাটো খুবেই দৰকাৰ আপোনালোকে চাব পাৰিছে পথাৰখন একদম চাফা হৈ গৈছে মানুহ সকলোৱে আলি কাটিছে সকলোৱে বিধান উঠাই আছে যাৰ যি কাম সেয়া সম্পূৰ্ণ কৰি আছে প্ৰায় 15টা দিন লাগিব বাৰু পথাৰখন গ্ৰীণ হৈ যাব আপোনালোকে চাব পাৰিব সেইখিনি দৃশ্য আপোনালোকক দেখুৱাম এইখনে হ'ল চাইকেল যি নহওক মই অলৰেডি বস্তুখিনি ল'লো মেইন হ'ল এইটোৱে আচলতে গাড়ীখন অলপ প্ৰবলেম দেখুৱাই আছে যিহেতু সেইখন দি কেনে মই ঠিক কৰিম আকৌ মই গাড়ীৰ ওচৰত গৈ আছো এতিয়া গাড়ীৰ ওচৰত যাই কেনে এইখিনি বস্তু ল'ম গাড়ীৰ ওচৰত যাই কেনে গাড়ীখন প্ৰথমে ঠিক কৰি ল'ম তাৰ পাছতহে কাম কৰিম আপোনালোকে চাওক না গাইছ কেনেকুৱা অৱস্থা পথাৰখন একেবাৰে ফাঁকা ফাঁকা কৰি পেলাইছে পথাৰখন একদম মানে ধুনীয়া কৰি পেলাইছে আপোনালোকে চাব পাৰিছে ইফালে কিন্তু অলৰেডি বিধান উঠাই আছে দেই এনেকৈ আচলতে আমি বছৰৰ 1 মাহ বা 1.5 মাহ সময় এনেকৈ আচলতে আমি কষ্ট কৰিবলগীয়া হয় এই বোকাত তাৰ পাছতহে আমি প্ৰায় 10-8 বিঘা মাটি ৰুব পাৰোঁ আৰু সেই মাটিডোখৰ ৰোৱাৰ পাছত 1 বছৰৰ কাৰণে আৰু টেনশ্যন নাথাকে আৰু মাজে মাজে আহি কেনে সেই মাটিডোখৰত বা খেতি কেনেকুৱা হৈছে তাত কেনেকুৱা সাৰ পানী দিব লাগে সেইখিনি বস্তু দিব লাগে আচলতে পাই থাকিব গাইজ যিয়ে নহওক মই অলৰেডি কিন্তু তেল লৈ আহিলোঁ চাব পাৰিছে আৰু এই তেল লোৱাৰ কাৰণে আচলতে কেইবাটা দোকানত মই গৈছিলোঁ কিন্তু দোকানত নোপোৱাৰ ফলত শেষত মই ভাবিলোঁ আমাৰ যি বজাৰ আছে সেই বজাৰত যাওঁ কিন্তু বজাৰত যোৱাৰ আগতে অলপমান প্ৰায় 1 কিলোমিটাৰমান আগতে আচলতে এখন দোকান আছে আৰু সেই দোকানৰ পৰাই এই তেল ল'ব পাৰিছোঁ তো যিয়ে নহওক আজি মেইন পইণ্ট আছিলে এটা যে যিসকলে হয়তো ফেচবুকত কাম কৰি আছে তেওঁলোকৰ বিশেষকৈ বহুত ইম্পৰ্টেণ্ট আচলতে বহুত ইম্পৰ্টেণ্ট নটিফিকেশ্যন হয় এইটো কাৰণ যিসকলে ফেচবুকত কাম কৰি আছে এটা ছেটিং লক্ষ্য কৰিব ছেটিংটো হ'ল যে আপোনাৰ ফেচবুক প্ৰফাইলত সোমাই কেনে যদি লেফ্ট সাইডে যদি লাইক অপশনটো থাকে আৰু ৰাইট সাইডত যদি ফলোৱাৰ অপশনটো থাকে তেতিয়াহ'লে এই পেজখন সম্পূৰ্ণৰূপে জেনুইন আৰু এই পেজখনত আপুনি ভালকৈ কাম কৰক তাত আপুনি টকা উপাৰ্জন কৰাত বহুত সুবিধা আছে আৰু অন্য অৰ্থে যদি আপোনালোকে লক্ষ্য কৰি চাব পাৰিব আপোনাৰ লেফ্ট সাইডত ফলোৱাৰ আৰু ৰাইট সাইডত ফলোয়িং এই অপশনত থকা প্ৰফাইল বা এই অপশনত থকা পেজখন সেই পেজখনত আচলতে আশা কৰিব নোৱাৰি যে সঠিকভাৱে আপোনালোকে টকা পাব না নাই কিন্তু সেই পেজখনত যদি আপুনি কাম কৰে এটা দিন হ'লেও আপুনি হতাশাত ভুগিব লাগিব কাৰণ এই ছেটিংবোৰ আচলতে ফেচবুক বা ইউটিউবত মানুহে আলোচনা নকৰে তো আপোনালোকে চেষ্টা কৰিব আচলতে সেই ছেটিংখন বা সেই বিষয়খিনি আপোনালোকে অলপমান চিন্তা কৰিব যে মই যেহেতু আজি 4-5টা বছৰ মই ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ
ময়ো আচলতে গম পোৱা নাছিলোঁ। হঠাৎ এজন বন্ধুৱে মোক ক'লে কথাখিনি। তেখেতৰ প্ৰায় 1 লাখ মান ফলোৱাৰ্ছ আছে, কিন্তু সেই ফলোৱাৰ্ছ থকাৰ পাছতো তেখেতে টকা উপাৰ্জন কৰিব পৰা নাই। কাৰণ টকা তেখেতে আজি প্ৰায় 3টা মাহ ধৰি বন্ধ হৈ আছে, টকা পোৱা নাই। তাৰ পাছতহে আচলতে তেখেতে গম পায় এই বিষয়খিনি, আৰু গম পোৱাৰ পাছতে মোক আচলতে জনায়। তো যিয়ে নহওক, মই খবৰটো পোৱাৰ পাছত লগে লগে মই ভাবিলোঁ মোৰ প্লেয়াৰ্ছসকলকো মই কথাখিনি জনাই দিওঁ, কাৰণ জনাটো খুবেই দৰকাৰ। তো এইখিনি আছিলে আচলতে খুব ইম্পৰ্টেণ্ট নটিফিকেশ্যন। আপোনালোকেও চাব, আৰু ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।